এইটো পাৰ্কৰ কাম চলি আছে। এতিয়া কামখিনি প্ৰথম যেনেকে কামটো কৰিছে ভালকে ধুনীয়াকৈ, এই কামটোৰ পৰা বহুত পাৰ্থক্য হৈ গ'ল। এতিয়া কামখিনি ডুপ্লিকেট হৈ আছে। ইয়াত মানে বহুত ৰাজনীতি চলি আছে। এইটো মানে কামটো মানে আগৰ মতে হোৱা নাই। যিসকল মিস্ত্ৰী আগত কাম কৰি আহিছে, আগে পিছে কাম কৰি আছে, তেওঁলোকে কৈ আছে বোলে কামটো এনেকা নহয়, এনেকা হ'ব লাগে। প্ৰথম কামটো যিটো কৰিছে এইটো আপোনালোকে চাই আহক। সেই কামটো কিন্তু ধুনীয়াকৈ হৈছে। এইটো কোনো প্ৰতিবাদ কোনো কৰিব নোৱাৰে। বৰ্তমান যিটো কাম হৈ আছে, এই কামটো কিন্তু পচন্দ মতে হোৱা নাই। কামটো একদম মানে ডুপ্লিকেট হৈ আছে। মাজত গেপ ৰাখি দিছে। গেপৰ কাৰণে মানে ইয়াত ক্ষতি হ'ব, প্ৰায় ডাঙৰ ক্ষতি হ'ব। পূৰ্বতটো আৰু ইয়াত বান এইবিলাক বান হোৱা নাই। হয়তো পানীৰ সময়ত অলপ অলপ পেলাইছে, এইটো এটা পেলাইছে, এইটো ঠিকে আছে, এইটো পেলাইছে ঠিকে আছে। এইটো জাগাখিনি ভৰিও গ'ল। তেনেকে কামখিনি মানে এতিয়া হোৱা নাই। আপোনালোকে ৰাইজে দাবী জনাইছিল, দাবী জনাইছে ৰাইজে। এতিয়া সিহঁতৰ লগত নোৱাৰে, সিহঁতে যিটো কয় এইটোৱে কৰি আছে, লেবাৰ এইটোৱে কৰি আছে। লেবাৰৰ মতে কথা চলি আছে, ইঞ্জিনিয়াৰসকলৰ মতামত চলি আছে, মই মতামত চলি আছে। যিটো কাম কৰি আছে এইটো আপোনালোক সন্তুষ্ট নহয়। আমি এইটো সন্তুষ্ট নহয়। এইটো কাম কিন্তু আমাৰ মতে হোৱা, আপোনালোক পুনৰ ভুগিব লাগিব, ভুগিবই লাগিব। ভুগাতকৈ কাম কৰাতকৈ নকৰাই ভাল। তেনেকুৱা চিষ্টেমত কাম হৈছে। প্ৰথম দিনাখন যিখিনি কৰিছিলে সেইখিনি সুন্দৰ কাম কৰিছে। এতিয়া আপোনালোকে চাবই পাৰে, এইটো কাম কৰিছে, চাই আহক ধুনীয়া কাম হৈছে। এইটো প্ৰতিবাদ কোনো কৰিব নোৱাৰে। তো ইয়াক একদম পাৰৰ কিনাৰত আহি পেলাই কামখিনি ডুপ্লিকেট কৰিছে। যিহেতু অভিযন্তাসকল আহিছে, আপোনালোকে কথা পাতিছে, কি কয় তেওঁলোকে চবৰে অসন্তুষ্ট হয়। কোনো কামটো কাৰো পচন্দ হোৱা নাই। এতিয়া অফিচাৰ বিলাকে মানে সিহঁতক কৈ আছে এনেকে কৰিব লাগে। তেওঁলোকে তেনেকে কৰি যাব বিচাৰিছে। কি আহ্বান জনাব জল সম্পদ বিভাগৰ মন্ত্ৰী? মই তেওঁলোকক অনুৰোধ কৰিম যে আমাৰ কামখিনি ভালকে হ'ব লাগে। ভালকে কামখিনি কৰিলে আমি সন্তুষ্ট হৈ যিহেতু চৰকাৰী টকা আহিছে, চৰকাৰী টকাটো হক পদে ভালকে চলাই যাওক। এইটোৱে মানে আমাৰ ৰাইজৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে যিটো পন্থা লৈছে, এইটো তেওঁলোকে যেনেদৰে কাম কৰিছে তেনেকে আৰু কোনো নিশ্চয়তা নাই ঠিক হ'ব বুলি। নাই, ঠিক এইটো নিশ্চয়তা নহয়। এইটো ঠিক নহয়। কামখিনি ভালকে হ'ব লাগে। আগৰ কামখিনি যেনেকে কৰিছে তেনেকে কামখিনি হ'ব লাগে। 3 নম্বৰ ভোটবান্ধা। 3 নম্বৰ ভোটবান্ধা।